নমস্কাৰ বিদ্যা কোচিং তিতাবৰৰ ইংলিছ গ্ৰামাৰ ফাউণ্ডেশ্যন ক্লাছৰ আজি প্ৰথমটো ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ফাউণ্ডেশ্যন ক্লাছৰ উদ্দেশ্যটো হৈছে এই ক্লাছ বা এই গোটেই সিৰিজটো সকলো শিক্ষাৰ্থীৰ কাৰণে, ঠিক আছে, যিসকলে ক্লাছ 9, 10, 11, 12, ঠিক আছে, জব, গভ জব, ঠিক আছে। সো সকলোবিলাক পৰীক্ষাৰ কাৰণে যিকোনো ধৰণৰ জব ৰিলেটেড এক্সাম হওক, ঠিক আছে, যিকোনো ধৰণৰ পৰীক্ষা হওক, এপিএসসি হওক বা ইউপিএসসি হওক বা আৰআৰবি ইংলিছ নালাগে, ঠিক আছে, এছএসসি হওক, সো যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে এই ক্লাছটো বহুত বেছি দৰকাৰ। এই গোটেইটো সিৰিজ চলিব। সো কেনেকুৱা কি হয়, গ্ৰামাৰ আপুনি যিমান মানে টান পোৱা সাবজেক্ট এটা আছিলে গ্ৰামাৰ, সো সেইটো আপুনি অংকৰ নিচিনাকৈ কৰিবলৈ শিকোৱাৰ দায়িত্বটো আমাৰ, ঠিক আছে। সো কেনেকৈ আপুনি ফৰ্মুলা বনাই নিজে ইংলিছ আপুনি কেনেকৈ সেন্টেন্সবিলাক কনস্ট্ৰাক্ট কৰিব লাগে, তাৰ কোনো ধৰণৰ গাঁথনি আপুনি মনত ৰখাৰ কোনো ধৰণৰ দৰকাৰ নাথাকিব। সো নিজে আপুনি পাৰিব যেতিয়া আমাৰ গোটেই সেশনটো শেষ হ'ব, ঠিক আছে। সো কমপ্লিট আমাৰ 2 মাহমান সময় লাগিব আমি গোটেই ইংলিছ গ্ৰামাৰ ফাউণ্ডেশ্যনটো শেষ কৰিবৰ কাৰণে, ঠিক আছে। সো ইংলিছ গ্ৰামাৰ বুলি ক'লে আমাক ইম্পৰ্টেণ্টলি কি দৰকাৰ হয়, ইংলিছ গ্ৰামাৰ বুলি ক'লে আমাৰ গ্ৰামাৰ পৃথিৱীখনত বা গ্ৰামাৰ দুনিয়াখনত সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট এই তিনিটা বস্তু বাহিৰে আৰু আমাক একো নালাগে, ঠিক আছে। সো এই তিনিটা বস্তুতে আমাৰ সংখ্যাখন সোমাই আছে। ইংলিছত ইয়াতে বহুতখিনি পঢ়িব লগা সোমাই আছে। চাৰ ভাৰ্ব কি বস্তু, এডভাৰ্ব কি বস্তু, প্ৰনাউন কি বস্তু, নাউন কি বস্তু, এডজেক্টিভ কি বস্তু, কনজাংচন কি বস্তু, ইন্টাৰজেকচন কি বস্তু, হয়নে। সো আটাইখিনি বস্তু তোমাৰ এই সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্টতে সোমাই আছে আৰু এই তিনিটাই সকলোবিলাক বস্তু খেল কৰিব, ঠিক আছে। তো তুমি সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট মানে কি সাবজেক্ট এটা লাগিব, ঠিক আছে। মই জানে অসমীয়াত ক'লো মই ভাত খালো, মইতো ইয়াত কি হ'ল সাবজেক্ট, হয়নে, ভাতটো হৈ গ'ল ইয়াত অবজেক্ট, খালোতো হৈ গ'ল কি ইয়াত ভাৰ্ব, ওকে। সো সেই ধৰণে তোমাৰ কি হ'ব, আই ইট ৰাইচত তোমাৰ কি হ'ব, সাবজেক্ট ভাৰ্ব অবজেক্ট আহিব। তাৰ মানে গোটেই ইংলিছৰ জগতখনত সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট এটা মানে সোমাই আছে। কিন্তু এই সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট আমি বহুত হিউজকে পঢ়িব লাগিব। ইয়াৰ এটা টপিকত আমি কমেও 15 দিন 10 দিন সময় দিব লাগিব। নাউনৰ পাৰ্টটো যেতিয়া তুমি সোমাবা গম পাবা যে কি বস্তু হয়, কিমান দীঘলীয়াকে পঢ়িব লাগিব, ঠিক আছে। সো আমাৰ আজিৰ টপিকটো হৈ গ'ল গ্ৰামাৰ প্ৰথম আমাৰ যিটো অংক, ঠিক আছে, বা প্ৰথম আমাৰ যিটো চেপ্টাৰ হ'ব সেইটো হ'ল আমাৰ পাৰ্টছ অফ স্পীচ, ঠিক আছে। সো স্পীচ এটা দিবলৈ হ'লে আমি কিমানখিনি বস্তুত সোমাই থাকিব, ঠিক আছে, ওকে। সো ইংলিছৰ আমি বেছিকখিনি সকলোৱে জানো হয়, এইখিনিৰ পৰা যদি আৰম্ভ কৰিবলৈ হয় কি হ'ব, আমাৰ এলফাবেট, ওকে। এলফাবেট কেইটা 26টা লেটাৰ্ছ, ওকে, 26টা লেটাৰ্ছক একেলগে কি বুলি কয়, এলফাবেট বুলি কয়। আমাৰ 26টা এলফাবেট নাই, ঠিক আছে, 26টা লেটাৰ একেলগে এলফাবেট বুলি কোৱা হয়, ঠিক আছে। সো এলফাবেট 26টা বুলি শিকিলে নহ'ব, ঠিক আছে, 26টা এলফাবেট নহ'ব, ওকে। আৰু ইয়াৰ চাউণ্ডখিনি মই আগৰ ক্লাছত কোৱা হৈছে। সো চাউণ্ডখিনিৰ বিষয়ে এতিয়া আমাৰ কিমানখিনি দৰকাৰ নাই, ঠিক আছে। ইয়াত আমি গম পাওঁ যে ভাৱেল আছে 5টা, সেমি ভাৱেল 2টা, ডাব্লিউ আৰু ৱাই আমাৰ কি বুলি কোৱা হয়, সেমি ভাৱেল বুলি কোৱা হয়, ঠিক আছে। ডাব্লিউ ৱাই কি হয়, সেমি ভাৱেল, আৰু পিডিএফটো সকলো এপ্লিকেশ্যনত ডাউনলোড কৰি ল'ব পাৰিব, ওকে। সেমি ভাৱেল কি আছে, ডাব্লিউ আৰু ৱাই কি হয়, সেমি ভাৱেল হয়, ওকে। আৰু বাকীখিনি কি হয়, তোমাৰ কনসনেন্ট হয়, ওকে। সো আমি আৰম্ভ কৰিছো। ইয়াৰ এটা আখৰক লগ লগালে এটা কি হয়, সেন্টেন্স হয়। সো সেন্টেন্স নাই পঢ়া এতিয়া পঢ়িম পাছলৈ, কিন্তু প্ৰথমে আমি আৰম্ভ কৰিব লাগে পাৰ্টছ অফ স্পীচ, ঠিক আছে। সো সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্টৰ মেইন বস্তুকেইটা হ'ল পাৰ্টছ অফ স্পীচ। এই পাৰ্টছ অফ স্পীচ বুলিলে কি বুজো গম পোৱা নে, পাৰ্টছ কি আছে মানে এটা সেন্টেন্সত দৰকাৰ হোৱা, ওকে। সো তাৰ কাৰণে তুমি যদি পইণ্ট এটা লোৱা, words have different functions in a sentence, ওকে। কৈছে যে এটা সেন্টেন্সত ওয়ার্ড বিলাকৰ ডিফাৰেন্ট কি থাকে বোলে, ফাংশনস থাকে বুলি কৈছে, ডিফাৰেন্ট ফাংশনস থাকে বুলি কৈছে। যেনেকে কি হ'ব, ৰাম ইটস মেংগো, ঠিক আছে। ইয়াত তোমাক ক'লে যে প্ৰতিটো ওয়াৰ্ডৰ কি আছে, ডিফাৰেন্ট ফাংশনস আছে। ইয়াৰ কাম বেলেগ, আৰু সেই কাম অনুযায়ী ইয়াৰ প্ৰতিটো বস্তুৰ নাম বেলেগ, ঠিক আছে। প্ৰতিটো বস্তু তোমাৰ কি হ'ব, নাম বেলেগ হ'ব, কাম অনুযায়ী কি হ'ব, নাম বেলেগ। পাৰ্টছ অফ স্পীচ কেটেগৰাইজ ওয়াৰ্ডছ বেসড অন देयर ফাংশনস। সেই ওয়ার্ড বিলাকৰ কি হ'ব, এটা সেন্টেন্সত কলো মই যে বিভিন্ন ধৰণৰ কাম থাকিব। সো কাম অনুযায়ী সেন্টেন্স এটাত ওয়ার্ড বিলাকৰ কি হ'ব, নাম বিলাক বেলেগ হ'ব। ইয়াৰ প্ৰতিটো ওয়াৰ্ডৰ এটা সিগনিফিকেন্ট ৰোল থাকিব, এটা উল্লেখযোগ্য ভূমিকা থাকিব, সেই সেন্টেন্সটো দি প্লে কৰিব, ঠিক আছে। সো সেইটোৱে কি বুলি কয়, সিম্পলি পাৰ্টছ অফ স্পীচ বুলি কোৱা হয়। সো পাৰ্টছ অফ স্পীচ কনসিষ্ট অফ, ইয়াত কি বস্তু সোমাই থাকে তাত যদি আমি চাব যাওঁ। সো সিম্পল সেন্টেন্স এটা লওঁ, কুইকলি দ্য এন্থাছিয়াষ্টিক ডগ চাৰ্জড দ্য স্মল ব্লু বল। খৰধৰকৈ উৎসাহী কুকুৰটোৱে সৰু নীলা বলটো খেদি গ'ল। তুমি গম পাইছানে, এই সেন্টেন্সটোত তোমাৰ বহুতখিনি বস্তু সোমাই আছে। ইয়াত তোমাৰ কি সোমাই আছে, কুইকলি, এন্থাছিয়াষ্টিক, ডগ, চেষ্ট, দ্য বল, অর দ্য স্মল ব্লু বল, ওকে। সো ইয়াতে তোমাৰ কি আছে, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশন। সো চাইবিলাক বাদ দিয়ক, আগতে কৈ লওক ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশন কি হয়, তাৰ পৰাটো যাম ইয়ালে। সো আমি বুজিয়ে নাপাওঁ। সো আমি এতিয়া এইখিনিলে গৈ একো লাভ নাই,
ওকে সো আমি সিম্পলি যদি জানি যাওঁ যে বস্তু এটা কি হ'ব নাম বুজোৱা শব্দবিলাক কি বুলি কোৱা হ'ব তোমাৰ নাউন বুলি কোৱা হ'ব ঠিক আছে সো ডগ এটা কি হয় তোমাৰ নাউন হয় ঠিক আছে ডগ এটা তোমাৰ কি হয় নাউন হয় টাইগাৰ এটা কি হ'ব টাইগাৰ কি হ'ব তোমাক যদি সুধে কোন বস্তু টাইগাৰ কি হয় তুমি ক'ব নোৱাৰা তুমি যদি ডগটো নাউন বুলি ক'লে হয় টাইগাৰ তুমি নাউন বুলি ক'লে ভুল হৈ যাব সেন্টেন্সটোৰ ওপৰত ডিপেন্ড কৰিব যদি ঠিক আছে সো টাইগাৰটো কি হ'ব তোমাৰ সৰি টাইগাৰটো কি হ'ব তোমাৰ নাউন হ'ব কিন্তু তোমাৰ কি নাউন হ'ব স্যাৰ নাউনৰো ভাগ আছে ইয়েস ভাগ আছে ইয়াত তোমাৰ কমন নাউনো আছে ঠিক আছে তোমাৰ কমন নাউনো আছে আৰু এটা তোমাৰ কি আছে তোমাৰ এটা নেম থকা নাউন আছে হয়নে তাৰমানে তাক কি বুলি কোৱা হয় প্ৰপাৰ নাউন বুলি কোৱা হয় ওকে প্ৰপাৰ নাউন বুলি কোৱা হয় ওকে এটা কথা হ'ল যে স্যাৰ টাইগাৰটো কমন নাউন নে প্ৰপাৰ নাউন টাইগাৰ কমন নাউন নে প্ৰপাৰ নাউন ডগ কমন নাউন নে প্ৰপাৰ নাউন আমি দেখিলে ক'ব নোৱাৰিম আমি ইয়াৰ বিষয়ে ডিটেইল জানিব লাগিব সো যদিহে তোমাৰ কি হয় তাৰ যদি নাম নাথাকে এটা কমন নাউন বুলি কয় ইয়েস স্যাৰ টাইগাৰ নাম নাই তাৰ বাঘটোৰ নাম নাই ওকে হি কমন নাউন ওকে তুমি ক'ব পাৰা কমন নাউন মই যদি কওঁ মোৰ ঘৰৰ কুকুৰটোৰ নাম টাইগাৰ তেতিয়া ই প্ৰপাৰ নাউন নহব নে হ'ব হয়নে সো আমি কি সেন্টেন্সটোৰ ওপৰত ডিপেন্ড কৰি আমি কম যে কোনটো নাউন কমন হয় প্ৰপাৰ নাউন হয় ওকে সো এতিয়া বাদ দিছো আমি যে কমন নাউন কি প্ৰপাৰ নাউন কি আমি একচুয়ালি আমি সঁচা কথা ক'ব গ'লে নাউনে গম নাই পোৱা এতিয়ালৈকে সো নাউনৰ ডেফিনেশ্যন কি নাউন কাকো আমি গমেই পোৱা নাই সো এতিয়া আমি কমন নাউন প্ৰপাৰ নাউন নাচাওঁ সো নাউনৰ বিষয়ে চাওঁ নাউন বেলেগ একো নহয় নাম বুজোৱা শব্দবিলাকে নাউন সিম্পলি কি হ'ব নেমিং ওয়ার্ড বিলাকে হৈ গ'ল নাউন যেনে যিবিলাক স্যাৰ ডগ এটাৰ নাম সিটি হ্যাপিনেস আচ্ছা হ্যাপিনেসও নাউন হ'ব নি ইয়েস হ্যাপিনেসও নাউন হ'ব এই নাউনৰ ভাগ থাকিব ঠিক আছে সো নাউন কাক ক'ব সিম্পলি words that refer to persons place things and idea etc এইবিলাকক তোমাৰ যিবোৰ ওয়ার্ডে ডিফাইন কৰিব তাকে নাউন বুলি ক'ব যেনে ৰাম এটা কি হয় নাউন হয় স্যাৰ এটো কি নাউন হয় পাছৰ কথা মেন নাউন হয় বয় নাউন হয় ওকে ম্যাঙ্গো কি হয় স্যার নাউন হয় ঠিক আছে ম্যাঙ্গো কি হয় নাউন হয় বার্ড কি হয় স্যার নাউন হয় ওকে এইবিলাক স্যার সব কি হয় নাউন হয় সো এটা কি হয় বস্তু হয় এটা ই এটা বস্তু হয় ই এটা বয় হয় মানে পারসন হয় ঠিক আছে সো এটা থিংস হয় সো এটা আইডিয়া হয় গুড হ্যাপিনেস ওকে এইবিলাক আইডিয়া হয় সো এইবিলাকো এটা কি হয় নাউনৰ ভিতৰত ইনক্লুডেড হ'ব ঠিক আছে ই তোমাৰ কি হ'ব এটা নাউন হ'ব দ্যাট সাউন্ড ক্লিয়াৰ হৈছে ই তোমাৰ এটা কি হ'ব নাউনৰ ভিতৰত পৰিব ওকে সো এতিয়া চাব লাগে এই নাউন বিলাকৰ ভিতৰত মই যদি কওঁ এখন তোমাৰ মই যদি কওঁ মই বুকখন কি হ'ব স্যাৰ নাউন হয় বুক কি হয় এটা নাউনৰ কাৰণ এটা কি হয় থিংস হয় থিং হয় নাউন হয় ওকে মই যদি তোমাক কওঁ ম্যাঙ্গো স্যার কি হয় নাউন হয় হয়নে নাউন হয় ওকে মই যদি কওঁ তোমাক বয় মই যদি কওঁ তোমাক বয় স্যার কি হ'ব বয়টো স্যার বয়টো এটা নাউন হ'ব ওকে নাউন হ'ব তাৰ মানে যিবোৰ জেনাৰেল নেম ওকে সেইবিলাক তোমাৰ কি হ'ব সব নাউন হ'ব যেনে বুক ডগ সিটি এইবিলাক নাউন হ'ব দেন ওকে যেতিয়া মই এক নাম এটা দি দিম কিন্তু তোমাৰ নাউনৰ পৰা আহি পেলাই তোমাৰ কি এই কমন নাউনৰ পৰা আহি পেলাই তোমাৰ কি প্ৰপাৰ নাউন হৈ যাব ঠিক আছে সো নাউন বুলি ক'লে কাক কয় বস্তু আইডিয়া জেগা মানুহ এইবিলাক তোমাৰ কি হয় নাউনত পৰে নাউনৰ যেতিয়া নাম দি দিম আমি তাক প্ৰপাৰ নাউন বুলি ক'ম যেনে মই যদি কওঁ বয় এটা কি হয় স্যাৰ বয় এটা কমন নাউন মই যদি বয়টোৰ নাম ৰাম ৰাখি দিওঁ ৰাম ৰখাৰ লগে লগে ৰামটো তোমাৰ স্যাৰ প্ৰপাৰ নাউন হৈ যাব ঠিক আছে তিতাবৰ বুলি কোৱাৰ লগে লগে স্যাৰ কি হ'ব এইটো প্ৰপাৰ নাউন হৈ যাব কি হৈ যাব তিতাবৰ বুলি কোৱাৰ লগে লগে প্ৰপাৰ নাউন হৈ যাব ঠিক আছে কিন্তু মই যদি প্লেস বুলি ক'লো যে নিশ্চয় কমন নাউন হ'লতেন বিদ্যা কোচিং তিতাবৰ তোমাৰ কি হৈ যাব এটা কি হৈ যাব এটা প্ৰপাৰ নাউন হৈ যাব কাৰণ কিয় ইয়াৰ এটা নাম আছে ঠিক আছে সো প্ৰপাৰ নাউন কি হ'ব যে তোমাৰ স্পেসিফিক নাম দিয়া যাব ওকে এটা অৰ্গানাইজেশন বা প্লেস বা পিপলৰ যেতিয়া তোমাৰ স্পেসিফিক নাম দি দিয়া হ'ব সো নাম দিয়াৰ লগে লগে সেই বস্তুটো তোমাৰ কি হৈ যাব তাক প্ৰপাৰ নাউন বুলি কোৱা হ'ব ক্লিয়াৰ হৈছে নে নাউনৰ ভিতৰত আমি গম পাইছো যে নাউন মানে নাম বুজোৱা বস্তু যদি তোমাৰ কমন থাকে তাক মানে আমি কমন নাউন বুলি কম তাৰ মানে মানুহ গৰু ছাগলী কমন নাউন তো যেতিয়া আমি নাম দিম তাক হেতু কি হ'ব প্ৰপাৰ নাউন নেক্সট আহিলে এবস্ট্ৰেক্ট নাউন এই এবস্ট্ৰেক্ট নাউনবোৰ তুমি দেখি নোপোৱা ই তোমাক কি হ'ব ৰিপ্ৰেজেন্ট কৰিব কি আইডিয়া এটা কোৱালিটি এটা কন্ডিশন এটা that cannot be perceived with the sense ঠিক আছে ওকে সো যেনে স্যার যেনে ফ্রিডম স্বাধীনতা লাভ তুমি লাভ কেৱল দেখি পাইছা নাই পোৱা হয়নে নাই পোৱা ওকে সো বিলাক কি হ্যাপিনেস কিয় দেখা বস্তু নহয় সো বিলাক তুমি এক্সপ্ৰেছ কৰিব পৰা বস্তু হয়নে সো এইবিলাক তোমাক কি বুলি কয় এবস্ট্ৰেক্ট নাউন বুলি কোৱা হয় কালেক্টিভ নাউন কাক কোৱা হ'ব যদি মই টিম বুলি কওঁ ওকে প্লেয়াৰ বুলি যদি মই কওঁ কি হ'ব স্যাৰ এজন হ'ব পাৰে হয়নে প্লেয়াৰ মানে কি এটা প্লেয়াৰ এটা খেলৰ এজন কি খেলুৱৈ মই যদি তোমাৰ টিম বুলি কওঁ টিম বুলি ক'লে কি হ'ব স্যাৰ ইয়াত তো স্যাৰ কেতিয়াও এজন প্লেয়াৰ হ'ব নোৱাৰে ইয়াত কেতিয়াও এজন মেম্বাৰ থাকিব নোৱাৰে তাৰ মানে বহুত মানুহ থাকিব সো ইয়াত বহুত মানুহ মানে কি কালেক্টিভ মানে কালেকশন হ'ব সো কালেকশন হোৱাৰ লগে লগে বহুত মানুহ সো বহুত মানে গ্ৰুপ আৰু গ্ৰুপক কি বুলি ক'ব তোমাক কালেক্টিভ নাউন বুলি ক'ব পুলিচ কালেক্টিভ নাউন ওকে টিম কালেক্টিভ নাউন ফ্যামিলি বুলি ক'লে কি অকল এজন মানুহ সোমাই নেকি নোসোমাই দুজন তিনজন পাঁচজন সোমাব হয়নে সো এইবিলাক ওয়ার্ড তোমাক কি হ'ব এইবিলাক কি ক'ব কালেক্টিভ নাউন বুলি কোৱা হ'ব ওকে ডান nouns that refer to a group of individuals or things considered as a single unit okay so etu ki boli koha hobo tomar collective noun boli koha hobo then ahile countable noun ji bostu hisab koribo logia
ঠিক আছে যিবোৰ হিচাপ কৰিব পৰা নহয় হিচাপ কৰিবলগীয়া চেনিও হিচাপ কৰিব পাৰি হাতত ল'লে তুমি চেনিও হিচাপ কৰিব পাৰিবা দাইলো হিচাপ কৰিব পাৰিবা ওকে সো হিচাপ কৰিবলগীয়া বয়জ মেংগো ট্ৰিজ ওকে কাউজ এইবিলাক কিবা তোমাৰ হিচাপ কৰিবলগীয়া কেট তুমি হিচাপ কৰিব পাৰিবা না পাৰিম চাই ইয়াক আমি প্লুৰেল যদি কৰো ইয়াক আমি যদি বহু বচন কৰি হৈ যাব কেটস ই কি হৈ যাব ই কেটস হৈ যাব ওকে ডগক আমি হিচাপ কৰিব পাৰিম না স্যাৰ ডগ পাৰিম ই কি হৈ যাব স্যাৰ ডগস হ'ব ঠিক আছে ই তোমাৰ কি হ'ব ডগস হ'ব কিন্তু যিও আমি ওয়াটাৰ ইয়াক আমি হিচাপ কৰিব পাৰিম না নোৱাৰো ইয়াক যদি আমি এস লগাও ই হ'ব তোমাৰ সাগৰ হৈ যাব কি বনি যাব ই সাগৰ বনি যাব হয়নে ইয়াক আমি হিচাপ কৰিব নোৱাৰো বালি হিচাপ কৰিব পাইনে নোৱাৰি পাৰি কিন্তু আমাৰ হিচাপ কৰিব দৰকাৰ নাই ঠিক আছে সো হিচাপ কৰিব নলগিয়া আনকাউন্টেবল হিচাপ কৰিবলগিয়া কাউন্টেবল ওকে বা হিচাপ কৰা যোগ্য কাউন্ট হিচাপ এবল যোগ্য হিচাপ কৰা যোগ্য বা আনকাউন্টেবল হিচাপ কৰা অযোগ্য মানে দৰকাৰ নাই ওকে সো তোমাক কি ওয়াটাৰ হিচাপ কৰিব পৰা নোৱাৰা হয়নে ইয়াক তুমি যে ওয়াটাৰস কৰিবা কিবা সাগৰ বুজাব তুমি পানী নুবুজাব ঠিক আছে সো কেট বুকস বয়জ ওকে গাৰ্লস যিবিলাক তোমাৰ হিচাপ কৰিবলগিয়া সেইবিলাক তোমাৰ কি হ'ব কাউন্টেবল আৰু যিবিলাক হিচাপ কৰিব নলগিয়া নাউন থাকিব সেইবিলাক কি হ'ব আনকাউন্টেবল নাউন ঠিক আছে সো কাউন্টেবল নাউন আনকাউন্টেবল নাউনৰ মাজত একো ডিফাৰেন্স সকলো আমি বুজি পালো নেক্সট ওয়ান সো টাইপস অফ প্ৰনাউন এতিয়া প্ৰনাউন ওকে নাউন আমি পঢ়িলো স্যাৰ নাউনৰ হলনি যিবোৰ শব্দ আছে তাক প্ৰনাউন বুলি কয় নাউনৰ হলনি ইউজ হোৱা শব্দক তোমাৰ কি বুলি কয় প্ৰনাউন বুলি কয় ঠিক আছে প্ৰনাউন PRONOUN প্ৰনাউন ওকে সো নাউন চাই কি হৈছিল আপুনি ৰাম ওকে ৰামৰ হলনি মই কি মানে কি ইউজ কৰিব সীতা ইউজ কৰিব পাৰিম নেকি ৰামৰ হলনি নোৱাৰো বাৰে বাৰে আমি ৰাম কৈ থাকাতে আমি কি আমি হি বুলি ক'ব পাৰিম নে হি ওকে ৰাম কালি আহিলে আজি ৰামৰ জ্বৰ হৈছে কালি ৰাম ঘৰলৈ যাব তেনেকে আমি কৈ থকাতকে আমি ৰিপিট নকৰাকে যেতিয়া আমি যিবোৰ শব্দ ইউজ কৰিম নাউনটো হলনি হেবোৰ হ'ব প্ৰনাউন যেনেকে ৰাম কালি আহিলে হি আজি থাকিব তাৰ জ্বৰ হৈছে হি কালি ঘৰলৈ যাব ডান সো হি যে আমি ইউজ কৰিলো ঠিক আছে এইবিলাক হি সি মাই ঠিক আছে এইবিলাক তোমাৰ কি বুলি কোৱা হয় প্ৰনাউন বুলি কোৱা হয় এ প্ৰনাউন ইজ এ ওয়াৰ্ড এটা শব্দ যি নাউনৰ হলনি জেগা লয় ঠিক আছে নাউনৰ হলনি ব্যৱহাৰ হোৱা শব্দটো কি হ'ব তোমাৰ প্ৰনাউন বুলি কোৱা হ'ব ঠিক আছে নাউনৰ হলনি ব্যৱহাৰ হোৱা শব্দটোক প্ৰনাউন বুলি কোৱা হ'ব ইয়াৰ কেইটামান প্ৰকাৰ থাকিব টাইপস অফ প্ৰনাউন্স আছে পাৰ্সনেল প্ৰনাউন্স এটা হ'ল তোমাৰ আই ইউ হি শি এইবিলাক তোমাৰ পাৰ্সনেল প্ৰনাউন পজেসিভ প্ৰনাউন আছে মাইন ইয়োৰ্স তো এইবিলাক পঢ়িম ডিটেইলি ঠিক আছে সো পাৰ্সনেল প্ৰনাউন বুলি ক'ব কি তোমাৰ আই ইউ হি সি এটসেট্ৰা পজেসিভ প্ৰনাউন মাইন ইয়োৰ্স এইবিলাক ডেমনস্ট্ৰেটিভ প্ৰনাউন্স দিস দ্যাট ৰিলেটিভ প্ৰনাউন্স কি হ'ব হু হুইচ এইবিলাক কি হ'ব তোমাৰ ৰিলেটিভ প্ৰনাউন্স বুলি কোৱা হ'ব প্ৰনাউন্সৰ বিষয়ে ক্লিয়াৰ হৈছে নেক্সট ওয়ান ৰিফ্লেক্সিভ প্ৰনাউন এটো another type of pronouns okay so reflexive pronoun মানে কি ই তোমাৰ এটা ৰিফ্লেক্ট কৰিব লাগিব যেনে স্যাৰ this refer back to the subject of the sentence and are formed by adding self so self লগাব লাগিব নহল তুমি self লগাব লাগিব ঠিক আছে to certain personal pronouns ঠিক আছে so আমি একেটা বস্তু কৰিব লাগিব so কি হ'ব এটা চাও এতিয়া আমি এক সেকেন্ড ইয়াৰ এটা পেন পাই তোমাৰ লিখিলে আকৌ ওকে এটো হ'ব yellowish লৈ লও এটা ভাল লাগিব ওকে yourself যে তোমাৰ এক্সাম্পল দা তোমাৰ myself yourself হয়নে herself himself itself ourselves yourself themselves okay so self বা self লগালে তোমাৰ কি হৈ যাব এটো ৰিফ্লেক্সিভ প্ৰনাউন হ'ব তাৰপৰা তোমাৰ ডেমনস্ট্ৰেটিভ প্ৰনাউন যেতিয়া এটা বস্তু স্পেসিফিক্যালি তোমাৰ পইন্ট কৰিব this that okay so এইবিলাক those these এইবিলাক তোমাৰ কি হ'ব ডেমনস্ট্ৰেটিভ কৰা যিবিলাক শব্দ হ'ব এইবিলাক তোমাৰ কি হ'ব this that those মানে কি okay this মানে হ'ল স্যাৰ এইটো this মানে হল এইটো কি হয় this মানে এইটো ঠিক আছে this মানে কি মানে একেবাৰে ওচৰৰ বস্তু কি হ'ব এইটো হ'ব this ওকে that মানে হৌটো বা সেইটো হয়নে এটো কি হ'ব সেইটো আমি অসমীয়াত যে কওঁ সেইটো হয়নে হৌটো that মানে হৌটো সৰি that মানে তোমাৰ হৌটো এই যে আতৰ বস্তু দেখাম না হৌটো তাৰ ঘৰ হয়নে this এইবোৰ আৰু তোমাৰ those কি হ'ব হৌবোৰ কি হ'ব হয় বহুত বহুত কিবা এটা বস্তু আছে ধেৰ বস্তু আছে মানে হৌবোৰটো কিবা তোমাৰ প্লুৰাল হ'ব ওকে হৌবোৰ দেন this that these এইবিলাক কি হ'ব স্যাৰ ডেমনস্ট্ৰেটিভ প্ৰনাউন নেক্সট ওয়ান ওকে এতিয়া পার্সোনাল প্রনাউন কাক কয় আমি এতিয়া ভালকে চাম পার্সোনাল প্রনাউন কি হয় দিস ৰেফাৰ টু স্পেসিফিক পারসন অর থিংস এটা নিৰ্দিষ্ট ব্যক্তি বা বস্তু বুজাব তোমাৰ কি হয় পার্সোনাল প্রনাউনে দে চেঞ্জ ফ্রম বেসড অন কেস সো কেস ওয়াইজ কি হ'ব তাও চেঞ্জ হ'ব কি বিলাক মানে পার্সোনাল প্রনাউন বিলাক চেঞ্জ হ'ব সাবজেক্টিভ কেসত তোমাৰ আই ইউ হি শি ইট উই দে এটসেট্ৰা বহিব আৰু অবজেক্টিভত তোমাৰ মি ইউ হিম
ওকে সো আমি এক্সাম্পলছ কৰিম যে কোৱেশ্চনছ কৰিম তেতিয়া এইবিলাক মানে কি ভালদৰে বুজি পাব ওকে সো ডেমনষ্ট্ৰেট কৰা মানে কি যিবিলাক তোমাৰ পইণ্ট ৱাইজ কৰি দিব সো মই দেখালো অকমান কথা নে এইবিলাক তোমাৰ কি হ'ব ডেমনষ্ট্ৰেটিভ প্ৰনাউন হ'ব এতিয়া হলে স্যাৰ ভাৰ্ব কাক কয় ভাৰ্ব হ'ল তোমাৰ যেতিয়া কিবা এটা কাম কৰা বা হোৱা বুজাব যেটো শব্দ তাক ভাৰ্ব বুলি কয় হয়নে যাক আমি ক্ৰিয়া বুলি কয় অসমীয়াত কি বুলি কয় ক্ৰিয়া বা একচন ওয়ার্ড ওকে ইয়াক আমি কি বুলি কয় একচন ওয়ার্ড হ'ব দিগদাৰ নাই সো একচন ভাৰ্ব বুলি এটা ভাৰ্ব আমি যেটো ভাৰ্বে তোমাৰ কিবা এটা কাম কৰা বা হোৱা বুজাব জানে ফিজিক্যালি বা মেন্টালি কিবা এটা কাম হোৱা বা বুজাব ঠিক আছে থিংকিং কি হ'ব মেন্টাল প্ৰসেস থিংকিং মেন্টাল প্ৰসেস মানে মেন্টালি কিবা এটা কাম কৰিছে থিংক কৰিছে এটা মেন্টালি কৰা কাম হয় তাক তোমাক কি হ'ব একচন ভাৰ্ব বুলি ক'ব ৰান এটা ফিজিক্যালি এটা কৰা কাম ৰান দৌৰা হয়নে সো এটো কি হ'ব একচন ভাৰ্ব হ'ব ঠিক আছে ওকে ইজ টু কি হয় ভাৰ্ব হয় নে নহয় এটা আমি হেল্পিং ভাৰ্ব পাম যে নেক্সট পাম অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব ঠিক আছে যি সেন্টেন্সৰ লগত থাকে এনে তাৰ কোনো ধৰণৰ কাম নাই ঠিক আছে তাৰ কোনো ধৰণৰ কাম নাই তাৰ মানে যদি কাম নাই আপুনি কেনেকৈ প্ৰমাণ কৰিব যে এইবিলাক কাম নাই ওকে মই কৈছো ঠিক আছে মই কম ইয়াৰ এক্সাম্পল দি আছো ঠিক আছে এম ইজ আৰ ওয়াজ এণ্ড ওৱেৰ ওকে বিং বিন বি হেভ এইবিলাক কি বুলি কোৱা হয় এইবিলাক অক্সিলাৰি বা হেল্পিং ভাৰ্ব বুলি কোৱা হয় সেন্টেন্স এটা থাকি কৰি হেল্প কৰে ওকে মই যেতিয়া কলো হি ইজ ওকে হি ইজ ইটিং মানে হি ইজ ইটিং ওকে এই সেন্টেন্সটোত ইজ টু কি হয় ইয়াত ইজ টু কি হয় ইজ টু সাইড হেল্পিং ভার্ব ইয়াৰ কোনো নিৰ্দিষ্ট ইয়াত কোনো কাম নাই বেছি হয়নে হি মানে হয় ইয়াত তোমাৰ কি হৈছে ইজে হয় বুজাইছে আৰু ইটিং তোমাৰ কি হয় ইয়াত মেইন ভার্ব হয় মেইন ভার্ব হ'ল তোমাৰ কি ইট হয় আৰু ইজ টু তোমাৰ কি হ'ল হেল্পিং ভার্ব হয়নে হেল্পিং ভার্ব বা অক্সিলাৰি ভার্ব ওকে সো ইয়াৰ কি হয় তোমাৰ ই কি হয় জাস্ট হেল্প কৰিছে ইয়াত ওকে ই মাত্ৰ কি কৈছে ইয়াত হেল্প কৰিছে ওকে ওকে হি ইজ ইটিং ডান যদি মই কওঁ যে মই যদি লিখো যে এই সেম আখৰটো তোমাক যদি সুধো যে ইজ টু কি ভার্ব তুমি কি কবা ইজ কি ভার্ব তুমি ডাইৰেক্ট কবা হেল্পিং ভার্ব কিয় কবা কাৰণ তোমাক ইয়াত কলো যে মই হি ইজ ইটিংত তুমি কইলি এটা হেল্পিং ভাৰ্বৰ কাম কৰিলে মই যদি সেন্টেন্স এটা লিখো ইয়াত যে হি ইজ এ বয় এটা কোৱা ইয়াত ইজ টু কি ভার্ব স্যার ইয়াত দেখোন ইজ টু মেইন ভার্ব আৰু ইয়াত বেলেগ ভার্ব নাই ইয়াত তো ইজ টু মেইন ভার্ব সো মেইন ভার্ব হোৱাৰ লগে লগে তাৰ মানে আমি ইজ দেখিলেই আৰ দেখিলেই ঠিক আছে আমি কব নোৱাৰো হেভ দেখিলে কব নোৱাৰো আমি মেইন ভার্ব নে অক্সিলাৰি ভার্ব দেখিলে আমি কব নোৱাৰো যে ই মেইন ভার্ব নে অক্সিলাৰি ভার্ব আমি কব লাগিব স্যার পুৰা সেন্টেন্সটো লাগিব আমাক সেন্টেন্স দেখিলে আমি গম পাম যে কি হয় ইজ টু আৰ টু হেভ হেজ হেড ওয়াজ ওৱেৰ এইবিলাক কি হয় মেইন ভার্ব নে হেল্পিং ভার্ব আমি দেখিলে কব নোৱাৰিম ঠিক আছে সো এই সেন্টেন্সত ই কি হয় হেল্পিং হৈ গল আৰু ইয়াত কিন্তু মেইন হৈ গল হয়নে সো কি হল যত গছ নাইকা জেগাত কি এৰা গছে বৰ গছ হল সো কি হ'ব এতিয়া এটা কি হয় হেল্পিং ভার্ব এইবিলাকৰ ইউজ ক'ত হয় কেনেকৈ হয় আমি এক্সাম্পল বিলাক যেতিয়া ল'ম তেতিয়া গম পাম নেক্সট আহিলে ভাৰ্বৰ প্ৰকাৰ আহি গ'ল মই বাছ এটা ইন্ট্ৰোডাকশ্যন দিছো ইয়াৰ এটা এটা টপিকৰ ওপৰত আমি 3-4 দিন ক্লাছ হ'ব নাউন যে ক'লো মই নাউন বুলি যে ক'লো এই নাউনৰ তোমাৰ গোটেই টাইপছ গিটা কৰিবৰ কাৰণে আমাক বহুত সময় লাগিব ঠিক আছে মাত্ৰ মই পাৰ্টছ অফ স্পিচ আজি ইন্ট্ৰোডাকশ্যন দিছো যে আমি কিমানখিনি সহজকৈ পঢ়িব লাগিব আৰু কিমানখিনি ডিপলি আমি ইয়াৰ কনচেপ্টখিনি জানিব লাগিব ঠিক আছে সো নাউন আমি পঢ়োতে আমাৰ কি হ'ব 3 দিন লাগি যাব গোটেই নাউনখিনি লৈ পেলাই প্ৰতিটো নাউনৰ টাইপছ অফ নাউনৰ আমি এক্সাম্পল অফ কুৱেশ্যনছ প্ৰিভিয়াছ ইয়াৰ পেপাৰ সলভ কৰিব লাগিব ন সো এইকাৰণে আমাৰ টাইম লাগিব সো মই জাষ্ট আজি সিম্পলি তোমাক ডেমো দেখাইছো যে আমি কেনেকৈ পঢ়িম ওকে সো অক্সিলাৰি ভাৰ্ব কি হ'ব হেল্পিং ভাৰ্ব এইখিনি হেল্পিং ভাৰ্ব হৈ গ'ল ওকে নেক্সট আহিলে ৰেগুলাৰ ভাৰ্ব ওকে দিস ভাৰ্বছ ফলো এ প্ৰেডিক্টেবল প্যাটাৰ্ন ওকে স্যার ৰেগুলাৰ ভাৰ্বৰ মানে সিম্পলি ক'ব গ'লে কি হ'ব ৰেগুলাৰ ভাৰ্বৰ এক্সাম্পল কি হ'ব ঠিক আছে সো ৰেগুলাৰ ভাৰ্ব তোমাৰ কিবা এটা প্যাটাৰ্ন ফলো কৰে মই যদি কওঁ প্লে এটো কি ফৰ্মত আছে v1 স্যার v1 কি হয় আপুনি ক'ব লাগিব v1 কি v2 কি v3 কি হয় v4 কি হয় v5 কি হয় সো যেতিয়া ভাৰ্ব পঢ়িম এখিনি কম ভাৰ্ব মানে টেন্স আৰু টেন্স মানে ভাৰ্ব এখিনি কথা কম মই ঠিক আছে সো এখিনি v1 v2 v4 কম ওকে সো প্লে কি হয় একদম প্ৰেজেন্ট ফৰ্মত আছে সো যদি পাষ্ট ফৰ্মত নিম বা পাষ্ট পাৰ্টিসিপল কমি কি হ'ব স্যার প্লেড হ'ব তাৰ মানে সিম্পলি ইডি এটা লাগি যাব হয়নে ইডি এটা লাগি যাব সো ই এটা প্যাটাৰ্ন ফলো কৰে সবত ইডি লাগি যায় সো যিবিলাক ভাৰ্বৰ তোমাৰ কি হ'ব প্যাটাৰ্ন ফলো নকৰে তাৰ মানে এই প্যাটাৰ্নটো ফলো নকৰে ঠিক আছে these verbs follow a predictable pattern in their past tense and past participle forms typically by adding ed so ed লগাই দিলে তোমাৰ কি past বা past participle form টো হৈ যাব ঠিক আছে ওকে কিন্তু কিছুমান ভাৰ্ব আছে যিবিলাক তোমাৰ এই পাৰ্টিকুলাৰ প্যাটাৰ্নটো ফলো নকৰে যেনেকৈ মই যদি তোমাক কওঁ কোৱা put to কি ভাৰ্ব put তোমাৰ v1 নে v2 মানে past নে v3 মানে past participle কি হয় প্ৰেজেন্ট নে past participle কি হয় put to
পুট প্ৰেজেন্ট পাষ্ট নে পাষ্ট পাৰ্টিচিপল কোৱা কি ক'বা ছাৰ ই দেখোন প্ৰেজেন্টতো পুট হয় পাষ্টতো পুট হয় পাষ্ট পাৰ্টিচিপলটো পুট হয় পুট পুটেন পুটেড এইবোৰ কিবা হ'ব নেকি নহয় চ' কি হ'ব চ' যিবিলাক তোমাৰ ৰেগুলাৰ পেটাৰ্ণ ফ'ল' নকৰা তাক কি বুলি কয় ইৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয় ঠিক আছে ইয়াক তোমাৰ কি বুলি কোৱা হয় ইৰেগুলাৰ ভাৰ্ব তেনেকুৱা এটা এক্সাম্পল হ'ল এইটো এটা গ তোমাৰ গ'ড হ'ব নেকি গ লগত তোমাৰ ইড লগালে গ'ড হ'ব নেকি নহ'ব কি হ'ব ই তোমাৰ এটা প্ৰেডিক্ট কৰিব নোৱাৰা এটা বনি যায় গৈ পেলাই কি হৈ যায় ৱেণ্ট হৈ যায় ই তোমাৰ গান হৈ যায়গে হয়নে ই তোমাৰ গান হৈ যায়গে টেকেন হৈ যায়গে হয়নে টেক টুক টেকেন হৈ যায়গে হয়নে টেক টুক টেকেন হৈ যায়গে ওকে টেকেন বা টেক টুক ওকে টুক হৈ যায়গে ঠিক আছে চ' কি কয় ই ৰেগুলাৰ পেটাৰ্ণ ফ'ল' নকৰে যিবোৰ তোমাৰ এই ধৰণৰ ৰেগুলাৰ পেটাৰ্ণ ফ'ল' নকৰে সেইবিলাক তোমাৰ কি বুলি কয় ইৰেগুলাৰ ভাৰ্বছ বুলি কোৱা হয় ঠিক আছে ওকে তাৰপৰা তোমাৰ ফেজেল ভাৰ্বছ কাক কয় এটা আমি প্ৰায় আহে আমাৰ পৰীক্ষা যে ফেজেল ভাৰ্বছ ডেফিনেশ্যন কি দিছে দিজ আৰ কম্বিনেশ্যন অফ এ ভাৰ্ব এণ্ড ওৱান অৰ মোৰ প্ৰিপজিশ্যন তাত তোমাৰ কি এটা বা দুটা কি থাকিব তাত প্ৰিপজিশ্যন লাগি থাকিব চ' যেনে তোমাৰ গিভ আপ মানে কি এৰি দিয়া গিভ আপ তোমাৰ অকল এটা হ'লে গিভ মানে কি আছে দিয়া হয়নে চ' আপ লগাই দিয়া হ'ল নে গিভ আপ হৈ গ'ল মানে কি তুমি এৰি দিয়া তুমি ত্যাগ কৰা তুমি হাৰ মানা অ'কে তাক তোমাক কি বুলি কয় গিভ আপ বুলি কয় অ'কে টেক অফ মানে কি এৰি দিয়া বা খুলি দিয়া হয়নে উৰা প্লেনখন উৰি যোৱা বা এৰি দিয়া তাক কি বুলি কয় টেক অফ টেক মানে এনে কিন্তু লোৱা আছিলে হয়নে ইয়াক যেতিয়া প্ৰিপজিশ্যন লগাই দিলো ই তোমাৰ কি হৈ গ'ল ই আঁতৰি দিয়া হৈ গ'ল মানে এৰি দিয়া হৈ গ'ল হয়নে চ' অফ আৰু অফৰ মাজত পাৰ্থক্য কি অফ আৰু অফ মানে কভাৰ কৰা ফুল অফ ফ্লাৱাৰ্ছ ফুল অফ মাৰ্বলছ হয়নে আৰু অফ মানে কি অফ মানে হ'ল তোমাৰ কি এৰি দিয়া হয়নে বা তোমাৰ কি ছেপাৰেট কৰা হয়নে ছেপাৰেট কৰা হয়নে টেক অফ সেইকাৰণে কৰে কি হয় টেক অফ মানে কি লেণ্ডক কি কয় প্লেনখনে ছেপাৰেট কৰি উৰি যায় অ'কে চ' সেইখিনি চাব লাগিব দেন চ' ৰেগুলাৰ ভাৰ্ব ইৰেগুলাৰ ভাৰ্ব কমপ্লিট এতিয়া চোৱা ট্ৰানজিটিভ ভাৰ্ব এণ্ড ইনট্ৰানজিটিভ ভাৰ্ব আছে এতিয়া ট্ৰানজিটিভ ভাৰ্ব এণ্ড ইনট্ৰানজিটিভ ভাৰ্ব ট্ৰানজিটিভ ভাৰ্বছ ৰিকুৱায়াৰ ওৱান অৰ মোৰ ছাবজেক্ট টু কমপ্লিট দেয়াৰ মিনিং তাৰমানে ভাৰ্বটোৰ পাছত কিবা আগত তোমাৰ কি লাগিব মানে ভাৰ্বটোৰ তোমাৰ এটা কি লাগিব অবজেক্ট লাগিব ঠিক আছে ট্ৰানজিটিভ ভাৰ্বছ ৰিকুৱায়াৰ ওৱান অৰ মোৰ অবজেক্ট টু কমপ্লিট দ্য চেণ্টেন্স বা মিনিং চ' প্ৰপাৰ মিনিংটো ওলাবৰ কাৰণে এটা তোমাৰ কি অবজেক্ট লাগিব ঠিক আছে অবজেক্ট লাগিব তাৰমানে এইটো চোৱা এই চোৱা চেণ্টেন্সটো লিখা আছে she reads a book she reads a book okay ইয়াত তোমাৰ কি হ'ব এইটো কি হয় তোমাৰ কি হয় ভাৰ্ব হয় কি ভাৰ্ব ট্ৰানজিটিভ ভাৰ্ব আমি কেনে গম পালো ইয়াৰ পাছফালে এটা প্ৰপাৰ কি আছে প্ৰপাৰ এটা কি আছে তোমাৰ ইয়াৰ লগত এটা কি থাকিব লাগিব অবজেক্ট থাকিব লাগিব হয়নে চ' এ বুকটো কি হয় অবজেক্ট হয় এটা প্ৰপাৰ কি আছে অবজেক্ট আছে চ' অবজেক্ট থাকিলে তোমাৰ কি হয় যদি এটা চেণ্টেন্সৰ সম্পূৰ্ণ মিনিং উলিয়াবৰ কাৰণে ঠিক আছে যদি তোমাৰ কি হয় চোৱা তাৰমানে যিবিলাক ভাৰ্বৰ মিনিং এটা অবজেক্ট থাকিলেহে কমপ্লিট হ'ব তাক কি বুলি ক'ব ট্ৰানজিটিভ ভাৰ্ব বুলি ক'ব যদি মই লিখো হি স্লিপছ তুমি বুজি নাই পোৱা নেকি পাইছা হয়নে হি স্লিপছ তুমি বুজি পাইছা প্ৰপাৰ মিনিং আহিছে চ' ইয়াৰ পাছত অবজেক্ট আছে নে নাই চ' যিবিলাকৰ অবজেক্ট নহ'লেও এটা প্ৰপাৰ মিনিং ওলাই যায় তাক ইনট্ৰানজিটিভ ভাৰ্ব বুলি কয় ট্ৰানজিটিভ ভাৰ্ব হ'লে ভাৰ্বটোৰ পাছফালে কি লাগিব এটা অবজেক্ট লাগিব ঠিক আছে ডান হি ব্ৰক বুলি ক'লে তোমাৰ কি ভাঙিলে হি ব্ৰক সি কি ভাঙিলে দা উইণ্ডোটো কি হৈছে অবজেক্ট হয় চ' ইয়াত অবজেক্ট হ'লে আমি গম পালো যে এইটো কি হ'ল ট্ৰানজিটিভ ভাৰ্ব তাৰমানে ই কি নহ'ব যেতিয়া এটা অবজেক্ট নহ'লে ইয়াৰ কমপ্লিট মিনিং নোলাব তাক ট্ৰানজিটিভ বুলি ক'ব ঠিক আছে ইয়াক লাগিবই এটা অবজেক্ট আৰু ইয়াত তোমাৰ অবজেক্ট দৰকাৰ নাই যেনেকৈ এটা বেবী ক্ৰাইডটো ভাৰ্ব হয় ভাৰ্বৰ পাছত কিবা অবজেক্ট আছে নাই দৰকাৰো নাই শ্বি ইজ ৰানিং দৌৰি আছে তাই আমি গম পাই গ'লো চ' তাৰ পাছত একো অবজেক্ট নাই আৰু দৰকাৰো নাই ঠিক আছে চ' যদি অবজেক্ট মানে নোহোৱাকে ঠিক আছে যদি কমপ্লিট মিনিং ওলাই তাক কি বুলি কয় ইনট্ৰানজিটিভ ভাৰ্ব বুলি কয় আৰু যদি এটা অবজেক্টৰ সহায়ত এটা মিনিং ওলাই তাক কি বুলি কয় ট্ৰানজিটিভ ভাৰ্ব বুলি কয় ক্লিয়াৰ নেক্সট চোৱা এডজেক্টিভ কি হয় এডজেক্টিভৰ কাম কি এন এডজেক্টিভ ইজ এ ৱৰ্ড ডেট ডেছক্ৰাইবছ অৰ মডিফাইছ এ নাউন চ' নাউন এটা কি কৰি ৰূপ দিয়ে নাউন এটা কি কৰি সজাই পৰাই নাউন এটা কি কৰি সজাই পৰালে তাক কি বুলি ক'ব তাক এডজেক্টিভ বুলি ক'ব নাউনক সজাব লাগিব ঠিক আছে নাউনৰ গহনা লগাব লাগিব গহনা পিন্ধাব লাগিব হয়নে নাউনৰ গহনা পিন্ধাব ঠিক আছে নাউনৰ কি কৰিব গহনা পিন্ধাব চ' কি গহনা পিন্ধাব তাক ভাল কৰিবৰ কাৰণে যদি মই কওঁ হয়নে বয় হয়নে তল বয় এই তলটো কি হৈ গ'ল ওখ ল'ৰা হয়নে ঠিক আছে থেংক ইউ ভেৰি মাছ লগালো নে মানে বহুত চ' আমি যেতিয়া নাউন এটাক মডিফাই কৰিম বা এন এডজেক্টিভ কি কৈছে এন এডজেক্টিভ ইজ এ পাৰ্ট অফ স্পীচ ডেট ডেছক্ৰাইব যি তোমাৰ আলোচনা কৰে বা বুজাই দিয়ে বা মডিফাই কৰে তাক তোমাৰ ৰিমেক কৰে বা ৰিক্ৰিয়েট কৰে or provide additional information আৰু লগত তুমি এক্সট্ৰা কিছুমান খবৰ দিয়ে about a noun or pronoun so noun এটা pronoun বা noun
এটা নাউন বা প্ৰনাউনৰ বিষয় বা এটা নাউনৰ ৰূপ বা গুণৰ বিষয় যিটো শব্দ ক'ব তাক বিশেষণ বা এডজেক্টিভ বুলি ক'ব এই তোমাক কোৱালিটিও তোমাৰ ইণ্ডিকেট কৰিব পাৰি কোৱালিটিৰ বিষয়ে ক'ব পাৰে এই কোৱান্টিটিৰ বিষয়ে ক'ব পাৰে এই তোমাক কালাৰ্ছৰ বিষয়ে ক'ব পাৰে সাইজৰ বিষয়ে ক'ব পাৰে শেপৰ বিষয়ে ক'ব পাৰে ঠিক আছে সো সেইকাৰণে ইয়াত কেইটামান টাইপছ আছে আমি টাইপছখিনিৰ বিষয়ে আলোচনা কৰিব লাগিব যেনে ডেছক্ৰিপটিভ এডজেক্টিভ ব্লু এটা কি ডেছক্ৰাইব কৰিছে যে ব্লু বল ঠিক আছে ব্লু বল বলটো এটা কি হয় বলটো এটা হ'ল নাউন ঠিক আছে আৰু তোমাৰ মই যদি কওঁ যে হি ইজ এ টল বয় ওকে হি ইজ এ টল বয় সো হিটো কি প্ৰনাউন হয় সো প্ৰনাউনটো মই কি মডিফাই কৰিছো তাক তোমাৰ কি হ'ব মই কি তাক কৈছো আমি ডেছক্ৰাইব কৰিছো তাক হয়নে সো ব্লু বল হয়নে সো ব্লুটো কি কালাৰ বুজাইছে সো কালাৰ তুমি কৈছে ডেছক্ৰাইব কৰিছো হয়নে আৰু তোমাৰ কোৱান্টিটি কম আছে বেছি আছে সো পৰিমাণ বুজোৱা যেটো তোমাৰ এডজেক্টিভ হ'ব হেটো তোমাৰ কি হ'ব সাম বা মাচ মানে এটসেট্ৰা এইবিলাক এক্সাম্পল হয় ঠিক আছে সো তাক কোৱান্টিটিভ এডজেক্টিভ বুলি ক'ব যদি তোমাৰ ডেমনষ্ট্ৰেট বুজাব সেইটো হৌটো সেইবিলাক তোমাৰ কি হ'ব ডেমনষ্ট্ৰেটিভ এডজেক্টিভত পৰিব দেন নেক্সট ওয়ান अब तो माहिले डेस्क्रिप्टिव एडजेक्टिव আৰু কেইটামান যদি আমি एग्जांपल চাও কি লম আমি ইয়াক হ্যাপি মানে হ্যাপি আছে হি ব্লু টল বিউটিফুল গার্ল নয়জি ঠিক আছে এবিলাক তোমাৰ কি হ'ব এটা কোৱালিটি বুজাব কি ডেসক্ৰাইব কৰিব হয়নে সো ডেসক্ৰিপটিভ হ'ব ঠিক আছে আৰু তোমাৰ কোৱান্টিটিভ কি হ'ব তো পৰিমাণ বুজাব লাগিব ঠিক আছে নাউন এটা বা প্ৰনাউন এটা পৰিমাণ বুজাব লাগিব সাম বুজালে ফিউ মানে একেবাৰে না এ ফিউ মানে অলপ আছে দা ফিউ মানে যিমান আছে সকলো ওকে সো মেনি অল সেভারেল এইবিলাক হ'ব ঠিক আছে সো ইয়াৰ আন্ডাৰ যে আমি যে আৰ্টিকলত হোমৱৰ্কে নাই তেহনে আৰ্টিকল যেতিয়া পঢ়িব লাগিব মানে কি আমি ইয়াত আৰ্টিকল পঢ়িব লাগিব এই আৰ্টিকলত আমি কি ডেফিনিট আৰ্টিকল ইনডেফিনিট আৰ্টিকল পাম কি হয়নে সো এইখিনি পঢ়াত আমি কি সাম এনি মেনি কোট ইউজ হয় এনি কোট ইউজ সেইখিনি আমি ইয়াত কি কৰিম চাই গৈ থাকিম তোমাৰ ডেমনস্ট্ৰেট যে তোমাৰ ডেমনস্ট্ৰেট কৰিব দিস দ্যাট দোজ আৰু দিস এইবিলাকে নেক্সট আমি কি চাম ইয়াৰ এডভাৰ্ব বিষয় চাম সো এডভাৰ্ব কাক কয় এন এডভাৰ্ব ইজ এ ওয়ার্ড এটা শব্দ হয় যে যি কি কৰে তোমাৰ মডিফাই কৰে কাক ভাৰ্বক মডিফাই কৰে অথনি চালে কি এডজেক্টিভ যে নাউনক মডিফাই কৰে ই ভাৰ্বক মডিফাই কৰে ভাৰ্ব মানে কি স্যার গো যদি মই লওঁ গো মানে যোৱা যোৱাটো কি মডিফাই কৰিব স্যার ইয়াক যদি মই কওঁ স্লোলি গৈছে লাহে লাহে গৈছে সো মডিফাই কৰিলে নে কুইকলি গৈছে ইয়াক মডিফাই কৰিলে নে কৰিলে স্যার আচ্ছা হেতু কথা ই ভাৰ্বক মডিফাই কৰিব কুইকলি গৈছে স্লোলি গৈছে টাইমক যদি আমি মডিফাই কৰো ইয়েষ্টাৰডে টুডে সানডে মানে এইবিলাক কি কে এডভাৰ্ব তোমাৰ কি প্লেস প্লেস তোমাৰ কি হয় ওকে সো প্লেসও কি প্লেস অফ এডভাৰ্ব আছে যেনে তোমাৰ হিয়াৰ ওয়্যাৰ এভৰিৱেয়াৰ এটসেট্ৰা ওকে ওকে এই তোমাৰ কি ই তোমাৰ কেবাটাও বস্তু ডেসক্ৰাইব কৰিব প্লেসক ডেসক্ৰাইব কৰিব পায় টাইমক আচৰণক ফ্ৰিকুৱেন্সি অৰ ডিগ্ৰী অফ এন একচন অৰ স্টেট সো এইবিলাক প্ৰতিটো বস্তু তোমাৰ কি কৰিব পাৰিব ভাৰ্বৰ বিষয়ে ক'ব পাৰিব বা ভাৰ্বক মডিফাই কৰা শব্দবিলাক কি হ'ব এডভাৰ্ব বুলি কওঁ এতিয়া আমি আৰু পাছলে এই এডভাৰ্ব বিষয়ে আৰু বহুত বেছি ডিটেইল পঢ়িম Types of adverbs are manner adverb. These are adverb describe the way an action performs. So এটা কাম কেনেকে হৈছিলে ই জলদি হৈছিলে ডাঙৰকে হৈছিলে ভালকে হৈছিলে নে ধুনীয়াকে হৈছিলে সো কাম এটা কেনেকে হৈছিলে এটো কি হ'ব তোমাৰ manner adverb টাইম adverb কেতিয়া হৈছিলে কামটো কালি হৈছিলে নে এতিয়া হৈছে নে হুনকালে হ'ব নে হৈ গল নে কেতিয়াও নহয় আচ্ছা এবিলা তোমাৰ কি হ'ব টাইম adverb place adverb তো কেতিয়া হ'ব এটো হৈ গল কোত হ'ব ঠিক আছে তাত হ'ব নে ইয়াত হ'ব নে কোত হ'ব ওকে সো এটো তোমাৰ কি হ'ব প্লেস এডভাৰ্বত আমি আলোচনা কৰিম নেক্সট ওয়ান প্ৰিপজিশন কাক কয় এটো এটা বহুত বেছি ইম্পৰ্টেন্ট বস্তু প্ৰিপজিশন প্ৰি কে পজিশন ল'ব লাগিব ঠিক আছে যে তোমাৰ নাউনৰ লগত আদাৰ ওয়াৰ্ডৰ সম্পৰ্ক দেখাব লাগিব ঠিক আছে নাউনৰ আদাৰ ওয়াৰ্ডৰ সম্পৰ্ক যেটা দেখাব তাক তোমাৰ কি বুলি ক'ব প্ৰিপজিশন বুলি ক'ব ঠিক আছে যেনে স্যার This preposition are used to express relationship between two things. So common preposition আছে যি তোমাৰ দুটা নাউনৰ মাজত বা দুটা বস্তুৰ মাজত সম্পৰ্ক দেখুৱায় in on at by with about above below কি বুজায় আমি চাম in মানে ত on মানেও ত at মানেও ত হয়নে তিতাবৰত at তিতাবৰ in যোৰহাট in আসাম in গুৱাহাটী হ'বনে নহয় মোক কমেন্ট দিব যে in গুৱাহাটী হ'বনে নহয় in ঘাই হ'বনে নহয় ওকে এটো মোক দিব লাগিব prepositions of location so location wise মানে preposition হয় so in অকল কেতিয়াবা তোমাৰ ত বুজায় তোমাৰ টাইমৰ ক্ষেত্ৰত বুজায় টাইমৰ ক্ষেত্ৰতো আছে আৰু ই তোমাৰ কি প্লেস মানে কি তোমাৰ ই লোকেশনৰ ক্ষেত্ৰতো আছে ঠিক আছে ওকে সো টাইম কি in 1990 হ'ব নাই in 1990 হ'ব নে at 1990 হ'ব সো এটো কমেন্টত দিব সো এটো কি টাইম বুজাইছে নে টাইম এটো প্লেস হ'ব in আসাম হ'ব না নহয় সো কি হয় তোমাৰ কি হয় এটা প্লেস হয় সো প্লেসৰ ক্ষেত্ৰত ইন আহিলে আৰু তোমাৰ টাইমৰ ক্ষেত্ৰত তোমাৰ কি আহিলে ইন আহিলে সো এইখিনি আমাৰ কি হ'ব preposition of location and preposition of time okay এবাৰ তোমাৰ ডাইৰেকশন ওকে টু ফ্ৰম কৰ পৰা থ্ৰু মাজেদি এৰাউন্ড কাখেদি মানে ওভাৰ ওকে সো এইবিলাকৰ বিষয়ে আমি ক'ত চাম প্ৰিপজিশন অফ ডাইৰেকশন পঢ়িলে চাম ওকে
নেক্সট তোমাৰ প্ৰিপজিশ্যন অফ টাইম গম পালানে এট টাইমৰ ক্ষেত্ৰত অন বিফৰ আগত পাছত সময়ত আনটিল মানে সো এইখিনি চাম আৰু তোমাৰ ৰিজন আছে যে কি কাৰণ বিকজ সিন্স এজ এইবিলাক তোমাৰ কি হয় প্ৰিপজিশ্যন অফ ৰিজনৰ আন্ডাৰত পৰিব নেক্সট কি আছে কনজাংচন সো পাৰ্টস অফ স্পীচ আজি কমপ্লিট কৰি দিম মই কিন্তু ইয়াৰ প্ৰতিটো টপিক আকৌ ডিটেইল ডিসকাশন হ'ব আৰম্ভণি হ'ব কাইলৈৰ পৰা কনজাংচন কাক কয় যি তোমাক কি কৰে চোৱা কানেক্ট কৰে কি সেন্টেন্সৰ মাজত দুটা সেন্টেন্সৰ মাজত সম্পৰ্ক দেখুৱাব যেনেকৈ আই ৱান্টেড টু গো ফৰ এ ৱাক মই খোজ কাঢ়িব যাব বিচাৰিছিলোঁ ওকে কিন্তু ইট ষ্টাৰ্টেড টু ৰেইন বৰষুণ আৰম্ভ হৈ গ'ল সো এই সেন্টেন্সটো তুমি চোৱা এই সেন্টেন্সটো কি হ'ল এই সেন্টেন্সটো তোমাৰ চোৱা যদি ইয়াত বাটটো নাই সেন্টেন্স দুটা হয়নে হয় ওকে কোনো সম্পৰ্ক নাই চোৱা আই ৱান্টেড টু গো ফৰ এ ৱাক মই খোজ কাঢ়িব যাব মানে বিচাৰিছিলোঁ বৰষুণ আৰম্ভ হৈ গ'ল কিবা সম্পৰ্ক আছে নাই সো দুটা সেন্টেন্সৰ মাজত সম্পৰ্ক আনিবৰ কাৰণে ইয়াত কি লৈ অনা হ'ল বাট ইয়াত কি ইনক্লুড কৰা হ'ল ইয়াত তোমাৰ বাট লৈ অনা হ'ল সো বাট লগাই দিয়াৰ লগে লগে সেন্টেন্সটো কি হ'ল অৰ্থ ওলাই গ'ল হয়নে আই ৱান্টেড টু গো ফৰ এ ৱাক বাট ইট ষ্টাৰ্টেড টু ৰেইন शी कैन आइदर stay here or come with us তুমি ইয়াত থাকিব পাৰা নহলে আমাৰ লগত যাব পাৰা সো যদি এইটো নহলেহেঁতেন কি মিনিং ওলালতেন নোলালেহেঁতেন সো এইবিলাক ৱৰ্ড কি হ'ব ইয়াত এইবিলাক ৱৰ্ড কি হ'ব বাট অলছো ঠিক আছে বাট অৰ এইবিলাক তোমাৰ কি হ'ব এইবিলাক তোমাৰ কি বুলি ক'ব কনজাংচন বুলি কোৱা হ'ব দিছিল ইন্টাৰজেকশন কাক কয় ওয়াও ও হুৰে এইবিলাক ৱৰ্ড তোমাৰ কি ইন্টাৰজেকশন চাম মানে কি যে তোমাৰ ষ্ট্ৰং ইমোশন এণ্ড ফিলিং সাডেনলি ওলাই যাব তুমি যেতিয়া খেলত জিকিবা ওয়া বুলি চিঞৰিবা দুখ পাবা এলাস বুলি চিঞৰিবা হয়নে সো এইবিলাক কি হ'ব তোমাৰ কি হ'ব এইবিলাক ৱৰ্ড তোমাৰ কি বুলি ক'ব ইন্টাৰজেকশন বুলি ক'ব যিবিলাক তোমাৰ কি হ'ব হঠাতে ওলাব তোমাৰ ইমোশন বিলাক খং হ'ব পাৰে তোমাৰ কি সাৰপ্ৰাইজ বা এক্সাইটমেন্ট যি কোনো তোমাৰ হ'ব পাৰে ঠিক আছে এইবিলাক কি ইনফৰ্মালি ইয়াক ইউজ কৰা হয় ঠিক আছে ইয়াৰ এক্সাম্পল এটা সেন্টেন্স কি ওয়াও দ্যাট ইজ অ্যামেজিং এটো বৰ ধুনিয়া হয় নেকি ওয়াও ঠিক আছে এই ৱৰ্ডটো যে আহিছে এটো তোমাৰ কি বুলি ক'ব ইয়াক ইন্টাৰজেকশনস বুলি কোৱা হ'ব ঠিক আছে ওকে সো আপুনি কি ক'ব লাগিব এতিয়া আমাৰ এপটো ডাউনলোড কৰিব তাত পিডিএফ খিনি পাব বিদ্যা কোচিং কিতাপবোৰ যদি পোষ্ট লাগে সিটেটৰ কাৰণে ওকে মই লিখা নহলে যে সিটেটৰ কাৰণে হ'ব এটা সিটেটৰ কাৰণে হয় ঠিক আছে সো ইয়াত আমাৰ চেনেলৰ লিংক আৰু চেনেলৰ লিংক পাইছে কাৰণে তো ভিডিও চাবলৈ পাইছে এপৰ লিংক পিডিএফ ডাউনলোড কৰাৰ পাছত কিন্তু আমাৰ ডিএমই এডিআৰ গুটেখিনি যাব মানে গ্ৰুপৰ লিংক এপিএসসি ইউপিএসসি গ্ৰুপৰ লিংক আৰু এটা আমাৰ সিটেটৰ গ্ৰুপৰ লিংক সকলোৱে জয়েন হৈ ল'ব যদি ভাল পালে কমেন্ট এটা দিলে হ'ল